Hello dear students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টোত ক্লাছ 4ৰ সোশিয়েল সায়েন্সৰ চেপ্টাৰ 1 আমাৰ ৰাজ্য অসম এই চেপ্টাৰটোৰ কুৱেশ্যন আনসাৰখিনি তোমালোকক কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকা। 1 নম্বৰ প্ৰশ্নটো আছিল যে একোটিকৈ বাক্যৰ উত্তৰ লিখা। এটাকৈ বাক্যত আমাক উত্তৰ দিব দিছিল। ক নম্বৰ প্ৰশ্নটো আছিল অসমৰ প্ৰধান নদী দুখনৰ নাম কি? অসমৰ যি প্ৰধান দুখন নদী আছে সেই দুখন নদীৰ নাম হৈছে ব্ৰহ্মপুত্ৰ নদী আৰু বৰাক নদী। মনত ৰাখিবা ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বহুতো উপনৈ আছে। সেই উপনৈসমূহৰ নামো তোমালোকৰ পৰীক্ষাত আহি থাকে। নেক্সট প্ৰশ্নটো আছিল 6 নম্বৰ প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? প্ৰাগজ্যোতিষপুৰ আছিল। ঠিক আছে, তোমালোকে মনত ৰাখিবা, এইটো কুৱেশ্যন পৰাই পৰীক্ষাত আহি থাকে। নেক্সট কি দিছে চোৱাচোন। 9 নম্বৰত উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয়টো ক'ত অৱস্থিত? উত্তৰটো এনেধৰণে লিখিবা যে উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান যিটো কাৰ্যালয় সেইটো গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। নেক্সট প্ৰশ্নটো আছিল যে বৰ্তমান অসমৰ কেইখন জিলা আছে? কেইখন জিলা আছে তোমালোকে লিখিবলৈ চেষ্টা কৰিবা, কাৰণ জিলাসমূহৰ প্ৰায়ে চেঞ্জ হৈ থাকে। কেতিয়াবা যদি 28খন, কেতিয়াবা 32খন, কেতিয়াবা 35খন এনেকুৱা ধৰণে চেঞ্জ হৈ থাকে। গতিকে উত্তৰটো লিখি দিলে বহুতো ছাত্ৰ ছাত্ৰী যদি ধৰা আজি মই উত্তৰটো লিখি দিলোঁ, অহাকালিলৈকে যদি চেঞ্জ হৈ যায় তোমালোকৰ প্ৰব্লেম হয়। ঠিক আছে, সেইকাৰণে মই লিখি নিদিওঁ, কিন্তু কিতাপখনৰ মতে পৃষ্ঠা 12ত 27খন জিলা থকা বুলি উল্লেখ আছে। ঠিক আছে, কিন্তু 27খনতকৈ বেছি আছে জিলা। যদি তোমালোকক আনচাৰটি লাগে আমাক হোৱাটছআপত মেছেজ কৰিবা। নেক্সট প্ৰশ্নটো চোৱা, বৰ্তমান অসমৰ ৰাজধানীখন ক'ত অৱস্থিত? বৰ্তমান যিখন অসমৰ ৰাজধানী সেই অসমৰ ৰাজধানীখন দিছপুৰত অৱস্থিত। আৰু পৰীক্ষাত আহিব পাৰে যে অসমৰ ৰাজধানী কি? অসমৰ ৰাজধানী হৈছে দিছপুৰ। তোমালোকে মনত ৰাখিবা। নেক্সট চোৱাচোন তোমালোকে 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো আছিলে চমু উত্তৰ দিয়া। প্ৰশ্নটো আছিল যে ৰাজ্য এখন কেনেকৈ গঠন কৰা হয়? তোমালোকে এনেধৰণে লিখিবা, শাসনৰ সুবিধাৰ কাৰণে কেইবাখনো জিলা লগ লগাই ৰাজ্য এখন গঠন কৰা হয়। তোমালোকক যদি দীঘলীয়াকৈ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। 6 নম্বৰ প্ৰশ্নটো আছিল অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম হৈছে বাংলাদেশ আৰু ভূটান। বাংলাদেশ আৰু ভূটান হৈছে অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম। নেক্সট তোমালোকে চোৱা 9 নম্বৰ প্ৰশ্নটো আছিল যে আহোমসকলে কিমান দিন অসমত ৰাজত্ব কৰিছিল? পিছত ইংৰাজে কোন চনৰ পৰা কোন চনলৈকে শাসন কৰিছিল? আহোমসকলে প্ৰায় 600 বছৰ অসমত ৰাজত্ব বা শাসন কৰিছিলে। ঠিক আছে, আৰু 1228 খ্ৰীষ্টাব্দৰ পৰা প্ৰায় 1826 খ্ৰীষ্টাব্দলৈকে আহোমসকলে শাসন কৰিছিল 600 বছৰ। আৰু ইংৰাজসকলে 1826 খ্ৰীষ্টাব্দৰ পৰা, অৰ্থাৎ ইয়াণ্ডাবু সন্ধি হৈছিল 1826 খ্ৰীষ্টাব্দত। এই ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছৰ পৰা, ইয়াণ্ডাবু সন্ধি কাৰ মাজত হৈছিল? ইয়াণ্ডাবু সন্ধি হৈছিলে ব্ৰিটিছ আৰু মান ৰজাৰ মাজত। এই ইয়াণ্ডাবু সন্ধি হোৱাৰ পৰা 1947 চনৰ যিটো 15 আগষ্ট তাৰিখ আছিল, সেই 15 আগষ্টৰ দিনাখন ভাৰত স্বাধীন হৈছিলে। 15 আগষ্টৰ দিনাখন এই সময়খিনি কি কৰিছিল? ইংৰাজসকলে অসমত ৰাজত্ব কৰিছিল। নেক্সট চোৱা প্ৰশ্নটো, 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ গৈছে? এনেধৰণে লিখিবা, 37 নং ৰাষ্ট্ৰীয় ঘাইপথটো গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয়া জিলাৰ চৌখোৱা ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ জিলাসমূহক কি কৰিছে? সংযোগ কৰিছে। নেক্সট প্ৰশ্নটো চোৱাচোন, অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা। তোমালোকে এনেধৰণে লিখিবা যে অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম হ'ল কামাখ্যা মন্দিৰ, মদন কামদেৱ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, গুৱাহাটীৰ উমানন্দ মন্দিৰ, ৰংঘৰ, কাৰেংঘৰ আদি। তোমালোকে বহুত বেছি লিখি দিলে তোমালোকৰ মুখস্থ কৰাত সুবিধা হ'ব, কাৰণ তোমালোক সৰু ল'ৰা ছোৱালী হয়নে? যদি তোমালোকৰ কাৰোবাক যদি দীঘলীয়াকৈ উত্তৰটো লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ আমাক নাপাহৰিবা। ঠিক আছে, নেক্সট 3 নম্বৰত আমাক কি দিছিলে? চমু টোকা লিখিব দিছে। কিহৰ ওপৰত? অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ ওপৰত চমু টোকা লিখিব দিছে। এনেধৰণে লিখিবা, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাত বাৰিষা অত্যাধিক বৰষুণ হোৱাৰ ফলত প্ৰায়েই বানপানী হোৱা দেখা যায়। হয়নে? ব্ৰহ্মপুত্ৰ নদীত কি হয়? বাৰিষা বহুত পৰিমাণে বৰষুণ হয়। সেই বৰষুণৰ পানীবোৰ ক'ত পৰে? নদ নদীবোৰত পৰে। ইয়াৰ ফলত কি হয়? ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাত বানপানী হোৱা দেখিবলৈ পোৱা যায়। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলৰ মাটি সাৰুৱা, সেইবাবে মানুহে সহজে খেতি বাতি কৰিব পাৰে। হয়নে? ব্ৰহ্মপুত্ৰ অঞ্চলৰ বা নদীৰ উপত্যকা যিবোৰ অঞ্চল আছে সেই অঞ্চলবোৰৰ মাটিবিলাক সাৰুৱা, সেইকাৰণে মানুহে সহজে খেতি বাতি কৰিব পাৰে আৰু খেতি বাতিও ভাল হয়।
সমান আৰু আহল বহল হোৱাৰ বাবে যাতায়াত যোগাযোগ বেহা বেপাৰ শিক্ষা চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চলটো সুবিধাজনক সমান হয়নে নহয় ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চলটো সমান হয়নে তাৰপিছত আহল বহল হয় সেইকাৰণে যাতায়াত আৰু যোগাযোগ বেহা বেপাৰৰ ক্ষেত্ৰত বেপাৰ বাণিজ্য কৰাৰ ক্ষেত্ৰত শিক্ষা চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চলটো বহুত বেছি সুবিধাজনক হয়